হেল্ল' এভৰিৱান, মই প্ৰিয়ংকা, এগৰাকী কলেজ ষ্টুডেণ্ট। আৰু আজি সৰস্বতী পূজাৰ কাৰণে মই আৰু ভণ্টি পটাপট ৰেডি হৈ আমি ওলালোঁ। তো ভণ্টিয়ে লাজ কৰিছে, এনেহ'লে ভণ্টিয়ে কেতিয়াও ইউটিউবৰ ব্লগত ফেচ নেদেখায়। তো আজি পটককৈ দেখি পালে বুলি তাই লাজ পাইছে। আৰু তাৰপিছত মই আহিলোঁ, আহি গাড়ীত বহিলোঁ মোৰ লগৰ আৰু এজনীৰ লগত। আমি চবতকৈ আগতে আমাৰ স্কুলত গ'লোঁ। আৰু আপোনালোকে মোক প্লিজ জনাব যে এই কাপোৰযোৰ কেনেকুৱা লাগিলে। আৰু যোনযোৰ কাপোৰ দিম বুলি কৈছিলোঁ সেইযোৰ কাপোৰ বনাই আছোঁ, টাইম লাগিব অকণমান। তো সেইযোৰৰ ভিডিঅ' মই সোনকালে দিম আৰু আপোনালোকে জনাব যে এইযোৰ কাপোৰ আপোনালোকক কেনেকুৱা লাগিলে। তো তাইৰ লগত এনেকৈ কথা পাতোঁতে আমি আমাৰ স্কুল আহিলোঁ। তো আমাৰ আগৰ স্কুল, কলেজৰ আগত য'ত আমি পঢ়িছিলোঁ তাৰপৰা সোনকালে ওলাই আহি আকৌ কলেজ আহিলোঁ। আৰু কলেজত আপোনালোকে দেখিবই পাৰিছে ইমান মানুহ ন, চবে চাদৰ মেখেলা নহ'লে শাৰী, এই দুটাৰ পৰা কিবা এটা ৰেফাৰ কৰিছে পিন্ধিবলৈ। আৰু এয়া আমি চবকেইটা ইয়াতে থিয় হৈ তুলিছোঁ, কথা পাতি আছোঁ। আৰু ইয়াতে ৰ'দো দিছিলে ইমান ভালকৈ, আৰু একদম ভিউটো ৱেডাৰটো একদম মজা হৈ আছিলে। আৰু আমি আছিলোঁ আমাৰ গ্ৰাউণ্ডত, আৰু আমাৰ গ্ৰাউণ্ডত চবফালে ষ্টুডেণ্ট। আৰু ইমান ডাঙৰ ন আমাৰ গ্ৰাউণ্ডটো যে গোটেই ষ্টুডেণ্ট ভৰি আছে। আৰু এয়া আমাৰ চবকেইটা লগৰ। আৰু তাৰপিছত এই দাদাটো হ'ল আমাৰ কলেজৰ কো এম্বেচিডাৰ, আমাৰ লগত বহুতে ভাল। আৰু এইকেইটা আমি লগৰ বাছ।